নমস্কাৰ নৰ্থ ইষ্ট ভিলৈ স্বাগতম 2025 চনৰ 18 আৰু 19 আগষ্টত চীনৰ বিদেশ মন্ত্ৰী ৱাং ইয়ে ভাৰত ভ্ৰমণ কৰে বহু বছৰৰ পিছত চীন আৰু ভাৰতৰ এক উচ্চস্তৰীয় বৈঠক সম্ভৱ হৈছে 2020 চনৰ সীমান্ত সংঘৰ্ষৰ পাছত ভাৰত চীন সম্পৰ্ক একেবাৰে ম্লান হৈ পৰিছিল কিন্তু সাম্প্ৰতিক সময়ত সীমান্তত উত্তেজনা হ্ৰাস ব্যৱসায়িক কথাবতৰা পুনৰাৰম্ভ আৰু সাংস্কৃতিক সম্পৰ্কই চীন ভাৰত সম্পৰ্কক পুনৰ উজ্জীৱিত কৰি তুলিছে ৱাং ইয়ে ভাৰতৰ শীৰ্ষ নেতৃত্বৰ লগত বৈঠকত মিলিত হয় বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে ব্যৱসায়িক সীমান্তত শান্তি আৰু সাংস্কৃতিক আদান-প্ৰদানৰ বিষয়ে আলোচনা কৰে বিদেশ মন্ত্ৰী জয়শংকৰে কয় যে ভিন্নমত কেতিয়াও দ্বন্দ্বত পৰিণত হ'ব নালাগে আনহাতে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ সৈতে সীমান্ত সমস্যাৰ আৰ্লি হাৰ্ভেষ্ট সমাধান আৰু বিশেষজ্ঞ গোট গঠনৰ বিষয়ে আলোচনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত ৱাং ইয়ে কয় যে ভাৰত চীনক প্ৰতিদ্বন্দ্বী নহয় সহযোগী হিচাপে ভাবিব লাগে মোদীয়ে ভাৰত আৰু চীনৰ স্থিৰ সম্পৰ্ক এছিয়া আৰু বিশ্ব শান্তিৰ বাবে অতি প্ৰয়োজনীয় বুলি অভিহিত কৰিছে চীন আৰু ভাৰতৰ এই বৈঠকৰ ফলত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে অগ্ৰগতি লাভ কৰিছে সীমান্ত বাণিজ্যৰ পুনৰ আৰম্ভণি উত্তৰাখণ্ডৰ লিপুলেখ হিমাচলৰ চিপলিলা আৰু ছিকিমৰ নাথুলা পথ পুনৰ খোলাৰ সিদ্ধান্ত লৈছে সাংবাদিক ব্যৱসায়ী আৰু সাংস্কৃতিক প্ৰতিনিধিৰ বাবে ভ্ৰমণ সহজ কৰা হ'ব চীন আৰু ভাৰতৰ মাজত চিধা উৰণ আৰু ভিছাৰ বাহালি আনহাতে কৈলাশ মানসৰোবৰ আদি ধৰ্মীয় স্থানলৈ যাত্ৰা সহজ হ'বৰ বাবে তীৰ্থযাত্ৰাত বিবিধতা অনাৰ কথা চিন্তা কৰা হৈছে সীমান্ত সংগ্ৰামত নতুন পদক্ষেপ হিচাপে কম জটিল এলেকাত সীমা নিৰ্ধাৰণৰ বাবে বিশেষজ্ঞ গোট গঠন আনহাতে বহুপাক্ষিক সহযোগিতাৰ বাবে 2026 আৰু 2027 চনৰ ব্ৰিক্স সন্মিলনত দুয়ো দেশেই পৰস্পৰক সমৰ্থন কৰিব মুঠতে দুয়ো দেশেই পৰস্পৰ সন্মান ভৰসা আৰু শান্তিপূৰ্ণ সহাৱস্থানত আগবাঢ়িবলৈ একমত হৈছে আমেৰিকাৰ টেৰিফ নীতি আৰু বৈশ্বিক উত্তেজনাৰ মাজত ভাৰত চীনৰ এই ঘনিষ্ঠতা এছিয়াৰ শক্তি সন্তুলনত নতুন দিশ হিচাপে চিহ্নিত হৈছে তথাপিও সীমান্ত সমস্যা দালাই লামাৰ প্ৰশ্ন আৰু চীন পাকিস্তান সম্পৰ্ক যেন এতিয়াও জটিল বিষয় আৰু অমীমাংসিত হৈয়ে আছে তথাপিও ভাৰত চীন সম্পৰ্কৰ এই আৰম্ভণিয়ে এক নতুন ধনাত্মক সংকেত দি গৈছে অনাগত দিনত ভাৰত আৰু চীনৰ সম্পৰ্কই বিশ্বৰ ৰাজনীতিত এক নতুন যুগৰ সূচনা কৰিব আজিলৈ ইমানেই ধন্যবাদ